সীতে গৈ লংকেশ্বৰৰ আগত ক'লেগৈ, হে ৰাজন, কুম্ভ আৰু নিকুম্ভ ৰণত মৃত্যু হ'ল। কুম্ভ নিকুম্ভৰ মৃত্যুৰ কথা শুনি ৰাৱণ সিংহাসনৰ পৰা পৰি গ'ল। দেৱ দৈত্য গন্ধৰ্বই যাৰ লগত ৰণ কৰিবলৈ শংকা কৰে, তেনে দুজন বীৰ লংকা শূন্য কৰি মৃত্যু হ'ল। ৰাৱণে ধাৰাসাৰে কান্দিবলৈ ধৰিলে। মকৰাক্ষ মহাবীৰক সোনকালে মতাই আনিলে। বীৰে আহি ৰজাক প্ৰণাম কৰিলে। তাৰ গাত ৰাৱণৰ নিচিনা 20 হাত। তাক দেখি ৰজাই ক'লে, হে মকৰাক্ষ, তুমি নৰ আৰু কপিক মাৰি লংকা ৰক্ষা কৰা। সেই পুত্ৰই সুজন, কুলৰ অলংকাৰ, যি পিতৃৰ শত্ৰু বধ কৰি পিতৃধাৰ শোধ কৰে। তোমাৰ জননীয়ে ৰাতি এদিনে কান্দি আছে। সেই ৰাগতে ৰামৰ সীতাক মই হৰি আনিলো। তাৰ কাৰণেই ইমান বিসম্বাদ। ৰাম আৰু লক্ষ্মণক মাৰি বিষাদ দূৰ কৰা। মকৰাক্ষই ক'লে, হে ৰাজন, চিন্তা নকৰিবা, এতিয়াই মই শত্ৰু শ্ৰীৰাম লক্ষ্মণক মাৰি আনিমগৈ। ৰজাই মকৰাক্ষৰ কথা শুনি পৰম আনন্দিত হ'ল। ৰজাই মকৰাক্ষক যুঁজিবলৈ নিজ হাতেৰে ৰণসজ্জা পিন্ধাই দিলে। মকৰাক্ষই প্ৰতিজ্ঞা কৰি ক'লে, হে ৰাজন, এই যুদ্ধত নৰ বান্দৰ কোনোৱেই হাৰি নাযায়। কিন্তু মনে মনে মকৰাক্ষই ভাবিছে, নৰ বান্দৰৰ যুদ্ধত মোৰ জীৱনৰ সন্দেহ আছে। অতিকাই কুম্ভকৰ্ণৰ বিনাশ হ'ল। শ্ৰীৰামৰ লগত যুদ্ধ কৰিবলৈ প্ৰাণৰ আশা এৰিলো। কিন্তু ইয়াৰ এটা সুমন্ত্ৰণা আছে। শুনিছো ৰঘুনাথ বিষ্ণু অৱতাৰ। ৰাম বৰ ধাৰ্মিক, ধৰ্মত তৎপৰ। গৰুৰ ওপৰত অস্ত্ৰাঘাত নকৰে। এনেকৈ মকৰাক্ষ নিশাচৰে ভাবি চিন্তি বিস্তৰ সংখ্যক ধেনু বৎস অনালে। নৱ নৱ বৎসবিলাকক ৰথত তুলি ললে। ৰথৰ চাৰিওফালে ধেনুবিলাক পালে পালে বান্ধি ললে। মনোৰম হয়হস্তি আঁতৰাই থৈ ৰথত 4টা বৃষভে যোগান ধৰিলে। মন্ত্ৰণা কৰি গো চৰ্মৰে ৰথ ঢাকি ললে। সকলো অংগকে চালেৰে মেৰাই ললে। নানান বাদ্য ভাণ্ড বাজনাৰ কোবত সুৰপুৰ কম্পনাংক। তাৰ পাছত হাতত ধনু লৈ মকৰাক্ষই ৰথত গৈ উঠিলেগৈ। ৰাক্ষসৰ কোলাহলত মহা শব্দ হ'ল। ঘনে ঘনে সিংহনাদ কৰি ধনুৰ টংকাৰেৰে পশ্চিম দ্বাৰলৈ মাৰ ধৰ কৰি খেদি গ'ল। বান্দৰবিলাকেও ৰাম জয় কৰি খেদি গ'ল। মকৰাক্ষৰ সন্মুখত হনুমান খাৰা হ'ল। দেখিলে ৰথখন গো চৰ্মৰ দ্বাৰা ঢকা আছে। পালে পালে গো বৎসই পথ ৰোধ কৰিলে। মনতে ভাবিব ধৰিলে, কি হ'ব এতিয়া, বৃষভে ৰথ টানিছে। ৰাক্ষসক মাৰিবলৈ যাওঁতে গো বৎস মৰে। গো হত্যাৰ ভয়ত কপিসকলে যুঁজিব পৰা নাই। মকৰাক্ষই বানৰ ওপৰত বান মাৰিলে। অসংখ্য বান্দৰ ৰণত পৰিবলৈ ধৰিলে। বান্দৰ সৈন্যবিলাক পলাবলৈ ধৰিলে। লগে লগে খেদি খেদি মাৰ ধৰ কৰি ৰাক্ষসবিলাকে খেদি যায়। সুষেন, অংগদ, নল, নীল, মহাবল, মহেন্দ্ৰ, দেৱেন্দ্ৰ, বীৰ হনুমান আদিয়ে হাতৰ পৰা বৃক্ষ পৰ্বত পাষাণ পেলাই পিছলৈ নাচাই পলাবলৈ ধৰিলে। ৰণ এৰি সুগ্ৰীবো পলাবলৈ ধৰিলে। মকৰাক্ষই দেখিলে কপিবিলাক পলাই গ'ল। তেতিয়া ৰামৰ ওচৰলৈ ৰথ চলাই দিলে। ধনুত সন্ধান জুৰি শ্ৰীৰামক মাতি ক'লে, হে ৰাম, মোৰ ওচৰলৈ আহি যুদ্ধ কৰাহি। দণ্ডকাৰণ্যত মোৰ পিতৃক মাৰিলা। তাৰ ফল এতিয়া ভোগ কৰিব লাগিব। বহুত দিনৰ পিছত পিতৃশত্ৰুক পালো।
মোৰ পিতৃৰ ওচৰলৈ তোমাক পঠাম। তোমাৰ মাংস শিয়াল কুকুৰক দিম। এইবুলি ধনুত তীক্ষ্ণ শৰ জুৰিলে। ৰঘুনাথৰ কোমল অংগ শৰে বিন্ধি জৰ্জৰিত কৰিলে। মনে মনে শ্ৰীৰামে ভাবিলে, মকৰাক্ষক মাৰিলে পিছত গো হত্যা হ'ব। ৰামে যিমানৰ লগত ৰণ কৰিছিলে প্ৰত্যেকতে ৩ পদ আগবাঢ়ে, কিন্তু পূৰ্ণব্ৰহ্ম নাৰায়ণে মনত ভয় পাই মকৰাক্ষৰ ৰণত ৩ পদ পিছুৱালে। ৰামে কাতৰ হৈ ভাবিবলৈ ধৰিলে, কেনেকৈ ৰণত জিকিব পাৰিম। সেইবুলি ধনুত পৱন বাণ জুৰিলে। পৰ্বত কন্দৰ বৃক্ষ ধুমুহাত উৰুৱাই নিলে। বৃক্ষৰূপী বাণত পৱন আবিৰ্ভূত হৈ ধেনু বৎস বৃষভ আদি উৰুৱালে। গো চৰ্ম যিমান আছিল সকলো বতাহে উৰুৱালে। সকলো বান্দৰে মকৰাক্ষক আহি বেৰি ধৰিলে আৰু ৰাম জয় ধ্বনি দিলে। বৃক্ষ পাথৰে অন্ধকাৰ কৰি পেলালে। সেই বৃক্ষ পাথৰে তাৰ ওপৰত বৰষিব ধৰিলে। শৰ মাৰি বীৰে গছ পাথৰ কাটি পেলালে আৰু 10 পাত বাণে নীল বীৰক জৰ্জৰিত কৰিলে। সুগ্ৰীৱ সুষেন আদি বীৰক 10 বাণে সকলোৰে শৰীৰ বিন্ধিলে। 20 বাণে অংগদক বিন্ধিলে। ৰণ ভংগ দি অংগদ পলাল। এইবাৰ বিক্ৰম দেখুৱাই বীৰে ৰামৰ আগলৈ আহি যিমান ইচ্ছা সিমান ৰামক গালি পাৰি বাণেৰে দহোদিশ আন্ধাৰ কৰি পেলালে। ৰামে ক'লে, মকৰাক্ষ, তই বিলাপ নকৰিবি। আজি তোৰ মনৰ সন্তাপ দূৰ কৰিম। সেইবুলি ৰামে বাণ নিক্ষেপ কৰিলে। দুয়োজনাৰ বাণ আকাশত উঠিল। তেওঁৰ বাণে মকৰাক্ষৰ বাণ খণ্ড খণ্ড কৰিলে। মকৰাক্ষই ৰামৰ ললাটত শ বাণ এৰিলে। ৰামৰ শৰীৰ শৰে ৰঙা পদুমৰ মালাৰ নিচিনা কৰি পেলালে। বাণেৰে অন্ধকাৰ কৰি পেলালে। ৰামৰ হাতৰ পৰা ধনু ধৰি থকা মুঠি খুলি গ'ল। তেতিয়া ৰামে মকৰাক্ষৰ হাতৰ ধনু কাটি পেলালে আৰু বেলেগ ধনুলৈ বাণ বৰ্ষণ কৰিলে। বাণে বাণে মকৰাক্ষই আকাশ ঢাকিলে। বাণেৰে ৰঘুনাথক কুটি কাতৰ কৰিলে। শ্ৰীৰামক জিনিলো বুলি ৰাক্ষসৰ মনত উল্লাস। শ্ৰীৰামে ক'লে, বেটা, তই বাপেৰতকৈ বীৰ। খৰক দণ্ডকাৰণ্য ৰণত মাৰিছিলোঁ। বীৰে 2 প্ৰহৰ ৰামৰ লগত যুঁজিছে। ৰাম ৰণত পণ্ডিত, বিষ্ণু অৱতাৰ। চিকুৰ নামৰ বাণে অন্ধকাৰ দূৰ কৰিলে। ৰামে ঐহিক বাণ মাৰি হাতৰ ধনু কাটি পেলালে। মহাবীৰ মকৰাক্ষই হাতত জাঠি ল'লে। ৰামে সেই জাঠি কাটি পেলালে। জাঠিপাত কাটি যোৱাত খেলপাত এৰি দিলে। তাক ৰামে ঐহিক বাণে কাটি দিলে। যেতিয়া সকলো অস্ত্ৰক ৰামে কাটি পেলালে, মকৰাক্ষই খঙত আহি বজ্ৰ মুষ্টি মাৰিবলৈ বেগাই আহিল। তাকে দেখি শ্ৰীৰামে অৰ্ধচন্দ্ৰ বাণে মকৰাক্ষৰ 2খন হাত কাটি পেলালে। হাত কাটি যোৱাত ৰামক কামুৰি খাবলৈ খেদি গ'ল। ৰামে অগ্নি অস্ত্ৰ মাৰিলে। লগে লগে মকৰাক্ষই প্ৰাণ এৰিলে। শ্ৰীৰামৰ লগত 3 প্ৰহৰ যুদ্ধ কৰিলে। শেষত সন্ধিকালত সি প্ৰাণ এৰিলে।